চাৰ্জশ্বিটক লৈ অখিল গগৈ সৰব হৈ পৰিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ন্যায়ৰ দাবীত অখিল গগৈ প্ৰতিটো দিনতেই সৰব কেনেদৰে হৈছে সেয়া দেখিবলৈ পোৱা গৈছে। SITৰ চাৰ্জশ্বিটৰ পৰৱৰ্তী সময়তো অখিল গগৈ কেনেদৰে সৰব হৈছিল সেয়া সকলোৱে দেখিবলৈ পালে। এইবাৰ অখিল গগৈয়ে কি মন্তব্য কৰিছে সেয়া আগবঢ়াইছো। আচলতে মই যে যিমানবিলাক ধৰি আছিলোঁ, মই কৈছোঁ যে ইয়াৰ আগতে প্ৰিলিমিনাৰী যিটো এনকুৱাৰী ৰিপৰ্ট দিছিলে, ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিছিলে, তাত ছিংগাপুৰ পুলিচে কৈছিলে, SPF কৈছিলে, ছিংগাপুৰ পুলিচ ফৰ্চে কৈছিলে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ, এই বুলি কৈছিলে। মই সেইটোকে কৈছিলোঁ যে য'ত ছিংগাপুৰ পুলিচে কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত একো হোৱা নাই, সেই ক্ষেত্ৰত অসম চৰকাৰে কৈ আছে যে ছিংগাপুৰ পুলিচৰ পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এওঁলোকক ফাঁচি দিব। কৈ আছে নে নাই আপোনালোকে নিশ্চয় খবৰ পাইছে। মই কৈ আছো যে ছিংগাপুৰ পুলিচৰ ওপৰত ভৰসা নকৰিব, আপোনালোকে নিজে তদন্ত কৰিবলৈ যাওক। এওঁলোকে কৈ আছে, হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে নহয়, আমাৰ ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ বুজাবুজিৰ চুক্তি আছে, MLAT আছে, সেই MLATৰ জৰিয়তে অহা তথ্যৰ ভিত্তিত আমি হত্যাকাৰীসকলক ফাঁচি দিম। মই কৈছো যে ছিংগাপুৰ পুলিচে দেয়াৰ ইজ ন' ফাউল প্লে বুলি কৈ দিছে, ইন জুবিন গাৰ্গ ডেথ বুলি কৈছে। যদি ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি কৈছে, তেতিয়াহ'লে তেওঁলোকৰ ডকুমেণ্ট দি অভিযুক্তসকলক কেতিয়াও জেল দিব নোৱাৰে, ফাঁচি দিব নোৱাৰে। গতিকে আমাৰ পিনৰ পৰা প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ তদন্ত কৰিবলৈ যাবলৈ কৈছিলোঁ, তাৰ পৰা সাক্ষ্য প্ৰমাণ আনিবলৈ কৈছিলোঁ, তাৰ পৰা ডকুমেণ্ট আনিবলৈ কৈছিলোঁ, আৰু তাত ক্ৰাইম চিনৰ কি কৰিবলৈ কৈছিলোঁ, ৰিক্ৰিয়েশ্যন কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছিলোঁ, আৰু লগতে কৈছিলোঁ যে ক্ৰাইম চিনৰ ৰিক্ৰিয়েশ্যনে নহয়, স্কেচ মেপ আঁকিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম পুলিচে সেইবিলাক নকৰি শৰ্মা মহন্ত গোস্বামীক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই নাটক ৰচনা কৰিছে, আৰু সেইকাৰণে শৰ্মা গোস্বামী মহন্তক বচাবৰ কাৰণে কৰা এই নাটকৰ বিৰুদ্ধে মই দৃঢ়তাৰে সৈতে স্থিতি লৈছো, আৰু তাৰ কাৰণে জেইল হয়, তাৰ কাৰণে ফাঁচি হয়, তাৰ কাৰণে মোক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, তাৰ কাৰণে মোক ৰাস্তাতে গুলিয়াই মাৰে, যি কৰে কৰিব পাৰে, কিন্তু মই কেতিয়াও মোৰ স্থিতিৰ পৰা আঁতৰি নাযাওঁ। আৰু গোচৰ লগাইছে কাৰ জৰিয়তে? সেইগৰাকী পুলিচ অফিচাৰৰ জৰিয়তে, যিগৰাকী পুলিচ অফিচাৰক সকলো ধৰণৰ SIT বিলাকত তেওঁক দায়িত্ব দিয়ে, আৰু সেইগৰাকী পুলিচ অফিচাৰ থাকিলে সকলো ধৰণৰ SIT ৰিপৰ্টবিলাক আচল SIT ৰিপৰ্ট নহয়, পুলিচৰ ৰিপৰ্ট নহয়, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ হৈ পৰে। সদায় তেওঁকে দিয়ে। যোৱা 19 চনৰ পৰা তেওঁ ইয়াতে আছে। অসমত আৰু পুলিচ নাইকিয়া হৈ গ'ল, আৰু এনেকুৱা গৰাকী মানুহক তেওঁক তদন্ত কৰিবলৈ দিয়ে, যিগৰাকী মানুহে গোটেই মানুহক দুৰ্নীতি ধৰি থাকে। মই আকৌ খবৰ ললো, বোলো এই মানুহগৰাকী বৰ চাফা চকুন নেকি? খবৰ লৈ গম পালো, মানুহগৰাকীওচোন বহুত কৰাপশ্যনৰ এনেকুৱা ধৰণৰ অভিযোগ আছে। সেইকাৰণে মই ৰাইজৰ দলৰ আমাৰ যিটো গৱেষণা টীম আছে, গৱেষণা টীমক কালিৰ পৰা কৈছো, বোলো SITৰ CIO যিগৰাকীয়ে মোৰ ওপৰত কেছ দিছে, তেওঁৰ ডিছপ্ৰপৰ্চনেট এছেটৰ ওপৰত আমাৰ এটা গৱেষণা হ'ব লাগে। কালিৰ পৰা আৰম্ভ কৰিছে, এতিয়ালৈকে 6টামান বস্তু আমি পাইছো। ঠিক আছে, মই জেলৰ পৰা আহি লওঁ, জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ, অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কেও অসমৰ ৰাইজক জনাম।